সেই ভাৰতত বাস কৰাৰ বাবে আপোনাক অভিনন্দন। যিটো ভাৰতত দিল্লী আৰক্ষীয়ে বাংলা ভাষাৰ দৰে এক সুন্দৰ আৰু মধুৰ ভাষাক বাংলাদেশী হিচাপে নিজৰ অৰ্ডাৰ পেপাৰত লিখিবলৈ আৰম্ভ কৰিছে। পুনেত বাংলাদেশী বুলি কৈ কাৰ্গিল যুদ্ধ কৰা সৈনিকৰ পৰিয়ালৰ ঘৰত প্ৰৱেশ কৰি তেওঁলোকৰ পৰিচয় দেখুৱাবলৈ কয়। সেই ভাৰতৰ বাবে আপোনাক অভিনন্দন। যিটো ভাৰতত কৰ্ণাটকৰ এখন বিদ্যালয়ৰ পানীৰ টেংকিত কীটনাশক ঔষধ মিহলাই দিয়া হয় এজন মুছলমান অধ্যক্ষ সলনি কৰাৰ বাবে। মাংস নিষিদ্ধ কৰাৰ সন্দেহত কাজগঞ্জত হাছনাইনক এটা দলে আক্ৰমণ কৰা সেই ভাৰতৰ বাবে আপোনাক অভিনন্দন। আৰু সেই ভাৰতৰ বাবে আপোনাক অভিনন্দন য'ত পশ্চিমবংগত শ্বেখ জহিৰুলে গৰু কিনি লৈ যাব ধৰিছিল পোহপালৰ বাবে, ৰাস্তাতে তেখেতক ধৰি মাৰপিট কৰা হয়। আজিৰ ভাৰতৰ সেই সকলো যুৱক যুৱতীলৈ অভিনন্দন যিসকলে চাকৰি লাভ কৰিব নোৱাৰিলে, ব্যৱসায় কৰিব নোৱাৰিলে, কিন্তু এটা সংগঠন গঠন কৰি ধৰ্ম আৰু গো সুৰক্ষাৰ নামত ঘৃণাৰ ৰাজনীতি কৰি থাকোঁতে গুণ্ডা গোটলৈ পৰিণত হ'ল, হত্যাৰ গোচৰত দোষী হৈ পৰিল। এই সংগঠনসমূহে এনে এক ৰাজনৈতিক শ্ৰেণীৰ সৃষ্টি কৰিছে যিয়ে গো সুৰক্ষা আৰু ধৰ্ম সুৰক্ষাৰ নামত যিকোনো সময়তে অপৰাধ সংঘটিত কৰিব পাৰে। মাফিয়া আৰু বাহুবলী মানুহৰ পিছত ভাৰতৰ ৰাজনীতিত এয়া এক নতুন শ্ৰেণীৰ অপৰাধী। ইয়াক আদৰণি জনাইছোঁ। মাত্ৰ সেই নামবোৰৰ তালিকা এখন বনাওক যিসকল গো সুৰক্ষাৰ নামত বাংলাদেশীৰ নামত মানুহক হত্যা কৰা গোটৰ লগত জড়িত আৰু আদালতে তেওঁলোকক দোষী সাব্যস্ত কৰিছে। তেতিয়া আপুনি উপলব্ধ কৰিব যে এই ৰাজনীতিত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ ল'ৰাক অপৰাধীলৈ ৰূপান্তৰিত কৰাৰ এক ফেক্টৰী পৰিণত হৈছে। হোৱাটছআপ আংগুলবিলাকে যি বিষ বিয়পাই আছে আৰু গদি সংবাদ মাধ্যমে দিনে নিশা বিতৰ্ক কৰি জাতীয় কৰ্তব্যৰ মৰ্যাদা দি আছে আৰু তাৰ ফলাফল আৰু নমুনা প্ৰতিদিনে ক'ৰবাত নহয় ক'ৰবাত দেখিবলৈ পোৱা যায়। 11 বছৰীয়া এই ৰাজনীতিয়ে ভাৰতীয় সমাজ, চৰকাৰ আৰু প্ৰশাসনক ফুটা কৰি পেলাইছে। এজন দুখীয়া নিৰীহ মুছলমানৰ বিৰুদ্ধে সকলো ক্ষমতা ব্যৱহাৰ কৰা হৈ আছে আৰু ভাৰতক অপমান কৰা ট্ৰাম্পৰ আজে বাজে কথা আৰু ভাষাক প্ৰতিহত কৰাৰ প্ৰচেষ্টা চলোৱা হৈ আছে। মানুহ বাকৰুদ্ধ হৈ পৰিছে কিছুমান, কিন্তু মুছলমানৰ নামত সেনা জোৱান এজনৰ ঘৰত ভিৰ সোমাই তাৰ ID কাৰ্ড বিচাৰিবলৈ আৰম্ভ কৰিছে। কৰ্ণাটকৰ বেলগাঁৱত সাগৰ পাটিল, কৃষ্ণা মাদ্ৰা, নাগান গৌড়া পাটিলক গ্ৰেপ্তাৰ কৰা হৈছে। বিদ্যালয়ৰ অধ্যক্ষক বদলি কৰিবলৈ পানীৰ টেংকিত কীটনাশক দ্ৰব্য মিহলাই ষড়যন্ত্ৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এই 3জনক। এজন শিশুক চকলেট আৰু টকাৰে প্ৰলোভিত কৰি পানীৰ টেংকিত কীটনাশক মিহলাই দিয়া হয়। ইয়াক সেৱন কৰি বহু শিশু অসুস্থ হৈ পৰে। ধন্যবাদৰ পাত্ৰ যে সকলো নিৰাপদ। আৰক্ষীৰ বিবৃতি অনুসৰি এই 3জনৰ ভিতৰত এজন সাগৰ পাটিল শ্ৰী ৰাম সেনা সংগঠনৰ সভাপতি বুলি জনা গৈছে। শ্ৰী ৰাম সেনাৰ এই নেতাই 2 মাহ ধৰি ষড়যন্ত্ৰ কৰিছিল যাতে বিদ্যালয়খনৰ মুছলমান অধ্যক্ষ সুলেমান গৌৰী নাইক বদলি হয়। বেলগাঁৱৰ আৰক্ষী অধীক্ষক ভীম শংকৰ গুলেটে উল্লেখ কৰিছে যে সুলেমান গৌৰী নায়ক 13 বছৰ ধৰি সেই বিদ্যালয়খনৰ অধ্যক্ষ হিচাপে কাম কৰি আহিছে। ইমান সহজ হৈ পৰিছেনে যে পানীৰ টেংকিত কীটনাশক মিহলাই মুছলমানক বদনাম আৰু লক্ষ্য কৰি লোৱা হৈছে? 7 পৰা 10 বছৰৰ ভিতৰত বহু শিশু অসুস্থ হৈ পৰিছে। সাগৰ পাটিল, নাগন গৌড়া আৰু কৃষ্ণ এই 3জন কাৰাগাৰত। কিন্তু চাওক মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ এই জুই কিমান দূৰলৈ বিয়পি পৰিছে। ভাৰতত এতিয়া এনে বহু সংগঠন গঠন হৈছে আৰু গঠন হৈয়ে আছে যাৰ সদস্যসকলৰ মাত্ৰ এই কাম মুছলমানক ঘৃণা কৰাৰ উৰাবাতৰি বিয়পাই নিত্যও ইয়াক পালন কৰা, গো সুৰক্ষাৰ নামত বাহন ৰখাই মাৰপিট কৰা, ধন দাবী কৰা। এই সংগঠনসমূহৰ চিকাৰ হোৱা যুৱক যুৱতীসকল হৈ পৰিছে দাংগাকাৰী, হত্যাকাৰী। সমাজত বৃহৎ পৰিসৰত অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে যিয়ে নিজৰ অপৰাধক দেশপ্ৰেম আৰু মুছলমানৰ নামত ধৰ্মৰ সুৰক্ষা বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে।